নমস্কাৰ মই পৰেশ মালাকাৰে প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছো কৃত্ৰিম বুদ্ধিমত্তাই আৰ্টিফিচিয়েল ইন্টেলিজেন্সে ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী আৰু ভাৰতীয় জনতা পাৰ্টি আৰএছএছৰ 12 বজাই দিছে কেনেকৈ কি হৈছেনো সেই বিষয়ে জনাৰ আগতে আমি এটা কথা জনা উচিত হ'ব যে কৃত্ৰিম বুদ্ধিমত্তা বস্তুটো কি Artificial intelligence কি Artificial intelligence যাক আমি অসমীয়াত কৃত্ৰিম বুদ্ধিমত্তা বুলি কওঁ এইটো হৈছে এটা ডিজিটেল এটা টুল এটা ডিজিটেল টুল এটা অৰ্থাৎ এটা ইলেক্ট্ৰনিক এটা সুবিধা আৰু যেটো প্ৰয়োগ কৰি আমি কম সময়ৰ ভিতৰত যেটো প্ৰয়োগ কৰি আমি বিভিন্ন ধৰণৰ তথ্য বিভিন্ন ধৰণৰ জ্ঞানৰ সম্ভেদ পাব পাৰো আৰু হেতু হয় কি যে আজিকালি আমি সকলোৱে জানো যে we are living in a digital age we are living in a information age data and information age অৰ্থাৎ আমি এটা সম্প্ৰতি ইন্টাৰনেট নোহাকে কম্পিউটাৰ নোহাকে আমি থাকিব নোৱাৰো আমাৰ সকলো কাম কাজৰ লগত ইন্টাৰনেট কম্পিউটাৰ এবোৰ জড়িত হৈ আছে আৰু এই যে লাখ লাখ তথ্য পাতি জ্ঞান ভাণ্ডাৰ এবোৰ ডিজিটেল প্লেটফৰ্মত ইন্টাৰনেটত বিভিন্ন ডিজিটেল প্লেটফৰ্মত এবিলাক ষ্ট'ৰ কৰি থোৱা আছে গতিকে এই আৰ্টিফিচিয়েল ইন্টেলিজেন্স অৰ্থাৎ অসমীয়াত যাক আমি কৃত্ৰিম বুদ্ধিমত্তা বুলি কওঁ এই কৃত্ৰিম বুদ্ধিমত্তাই কি কৰে যেতিয়া কৃত্ৰিম বুদ্ধিমত্তাক আমি কিবা এটা প্ৰশ্ন কৰো সেই প্ৰশ্নটো কৰাৰ লগে লগে হি এই যে হাজাৰ হাজাৰ লাখ লাখ তথ্য পাতি সঞ্চিত হৈ আছে ইন্টাৰনেটত বা বিভিন্ন ৱেবছাইটত গুগলত এই গুটেবোৰ খুচৰি গুটেবোৰ এনালাইজ কৰি তাৰ পৰা আমাক উত্তৰটো দিয়ে আৰু এতিয়া কৃত্ৰিম বুদ্ধিমত্তাৰ বহুত কেটা প্লেটফৰ্ম আছে সকলোৱে জানে যে আমেৰিকাৰ এটা ChatGPT তাৰ পিছত চীনৰ এটা অতি প্ৰখ্যাত আৰু অতি সকলোৱে জনাজাত জনপ্ৰিয় এটা কৃত্ৰিম বুদ্ধিমত্তা প্লেটফৰ্ম হৈছে DeepSeek আৰু এটা এতিয়া ভাৰতবৰ্ষত সম্প্ৰতি যেটোৱে হুলস্থুল লগাই দিছে বিশেষকৈ সামাজিক মাধ্যমত যেটোৱে হাহাকাৰ সৃষ্টি কৰিছে আৰএছএছ বিজেপি প্ৰধানমন্ত্ৰী মোদীৰ অৱস্থা কাহিল কৰি দিছে সেইটো হৈছে গৰ্ক আৰু গৰ্কটো হৈছে এটো এলন মাস্ক আপোনালোকে জানে যে এলন মাস্কে যোৱা আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্বাচনত কি ভূমিকা পালন কৰিছিল ডোনাল্ড ট্ৰাম্পৰ লগত এলন মাস্কৰ কি সম্পৰ্ক ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অলপতে যেতিয়া আমেৰিকা ভ্ৰমণ কৰিবলৈ গৈছিল তেতিয়া ডোনাল্ড ট্ৰাম্পৰ লগত হোৱা সভাৰ পিছত ডোনাল্ড ট্ৰাম্পক লগ কৰাৰ পিছতে এলন মাস্কক লগ কৰিছিল আৰু এই যেটো যে গ্ৰক বুলি যেটো আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ যেটো প্লেটফৰ্মৰ কথা কৈ আছো যেটো টুলৰ কথা কৈ আছো হেতু হৈছে গৰ্ক হৈছে এলন মাস্কৰ এটা কি হৈছে যে যোৱা 2 দিন 3 দিনত প্ৰশ্ন কেটামান উত্থাপন হৈছে যে গৰ্কক এটা যদি প্ৰশ্ন কৰা হয় আৰু গৰ্কৰ উত্তৰ দিয়াৰ যেটো ভাষা যদি হিন্দীতে খোদে তাৰ উত্তৰটো হিন্দীত দিব ইংৰাজীতে খুলে ইংৰাজীত দিব আৰু অলপ খুব ক্যাজুয়ালি মানে আমি কথোপকথন মানে কথা বৰ্তা পাতুতে যি ধৰণৰ ভাষা ব্যৱহাৰ কৰো ঠিক তেনেকুৱা ধৰণৰ ভাষাত উত্তৰ দিয়ে তেনে এটা কথা আছিল কেইটামান মই গুটেবোৰ কবলৈ নাযাওঁ কেইটামান উদাহৰণ দিব বিচাৰিছো এটা সাংঘাতিক ধৰণৰ হুলস্থুল লাগি থকা বিষয়টো হৈছে কি যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰী উপাধি তেওঁ ক'ৰ পৰা পাছ কৰিছিল তেওঁৰ ডিগ্ৰী আপোনালোকে জানে আজি বহু বছৰ ধৰি তেওঁ প্ৰধানমন্ত্ৰী হোৱাৰ পিছৰে পৰা যে প্ৰধানমন্ত্ৰী ডিগ্ৰীটো কি তেওঁ কি পাছ কৰিছে তেওঁ কৈছে যে তেওঁ দিল্লী ইউনিভাৰ্চিটিৰ পৰা BA পাছ কৰিছে আৰু গুজৰাট বিশ্ববিদ্যালয়ৰ পৰা তেওঁ এণ্টায়াৰ পলিটিক্সত তেওঁ MA পাছ কৰিছে কিন্তু তেওঁৰ যে সাৰ্টিফিকেট তেওঁ যে BA পাছ কৰিছে বা তেওঁ যে MA পাছ কৰিছে এই সাৰ্টিফিকেটখন কিন্তু কোনেও এতিয়ালৈকে দেখা নাই আৰু সেইটোক লৈ বলা এটা ডাঙৰ ধৰণৰ হুলস্থুল এটা হৈ আছে আৰু এইটোক লৈ যেতিয়া প্ৰশ্ন কৰা হ'ল যে ভাৰতবৰ্ষত
এই প্ৰধানমন্ত্ৰী মোদীৰ চাৰ্টিফিকেটক লৈ যিটো হুলস্থুল হৈছে সেইটোক তাৰ সেই সন্দৰ্ভত যিমানবোৰ উত্তৰ দিলে এই গড়কে যিমানবোৰ উত্তৰ দিলে যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হৈছে একমাত্ৰ ব্যক্তি ৰাজহুৱা ব্যক্তি যিজনৰ চাৰ্টিফিকেটখন পৰীক্ষা পাছ কৰা বুলি কৈছে কিন্তু চাৰ্টিফিকেটখন দেখুওৱা নাই আৰু দিল্লী হাইকোৰ্টক দিল্লী বিশ্ববিদ্যালয়ে কৈছে যে দিল্লী হাইকোৰ্টক তেওঁৰ চাৰ্টিফিকেটখন দেখুৱাব পাৰে কিন্তু এইটো ৰাজহুৱা কৰিব নোৱাৰে আৰু গুজৰাট হাইকোৰ্টে কৈছে যে তেওঁ গুজৰাটৰ পৰা MA পাছ কৰিছে কিন্তু চাৰ্টিফিকেটখন দেখুৱাব নোৱাৰে এতিয়া গড়কত এই প্ৰশ্নটো সোধাৰ লগে লগে তাত কৈছে যে প্ৰধানমন্ত্ৰী মোদীৰ চাৰ্টিফিকেটখনৰ লগত কি ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কথা জড়িত হৈ আছে নেকি যে তেওঁৰ চাৰ্টিফিকেটখন কিয় দেখুৱাব নোৱাৰে এইটোক লৈ এটা হাঁহি মজাক অৱস্থা সাংঘাতিক সৃষ্টি কৰিছে তাৰপিছত এটা প্ৰশ্ন কৰিলে তাত কাৰো নাম চাম দিয়া নাই ক'লে কোনোবা এজনে প্ৰশ্ন কৰিছে ডিটেইলছবিলাক আছে তাত যে গড়কক প্ৰশ্ন কৰিলে যে ভাৰতৰ আটাইতকৈ মিছলীয়া ৰাজনীতিক কোন তেওঁলোকে কোৱা নাই কাৰো নাম কোৱা নাই তাৰপিছত সেইটোৰ উত্তৰ কি দিছে যে ভাৰতত মিছা কথা কোৱা ৰাজনীতিক বহুতেই আছে কিন্তু সকলোতকৈ বেছি মিছা কথা কোৱা ৰাজনীতিক হৈছে নৰেন্দ্ৰ মোদী আৰু তেওঁক ফেকু বুলি কোৱা হয় তে এইবোৰ উত্তৰ দিছে কোনে এইবোৰ উত্তৰ দিছে তাৰমানে কি ঘটনাটো হৈছে মই যে ক'লোৱেই যে ইণ্টাৰনেটত বিভিন্ন ৱেবছাইটত এই যে মানুহৰ মাজত হোৱা আচৰণ কথা বতৰা বাক বিতণ্ডা বিতৰ্ক এইবিলাকৰ পৰাই কৃত্ৰিম বুদ্ধিমত্তাই তথ্য সংগ্ৰহ কৰে যে এইবোৰ চাই যে সাধাৰণ মানুহৰ মাজত প্ৰধানমন্ত্ৰী সম্পৰ্কে নৰেন্দ্ৰ মোদীৰ সম্পৰ্কত যিটো ভাৱধাৰা তেওঁৰ যিটো ইম্প্ৰেশ্যন সেইটো কি যে এইটো কয় যে আটাইতকৈ ভাৰতবৰ্ষত আটাইতকৈ যিজন মিছা কথা কোৱা মানুহ বুলি কোৱা হয় ৰাজনীতিক বুলি কোৱা হয় যেন সেইজনক কৈছে আৰু সেইটো এতিয়া কোনো ৰাহুল গান্ধীয়ে কোৱা নাই বা বিৰোধী নেতাই কোৱা নাই অইন কোনেও কোৱা নাই এইটো কৈছে কৃত্ৰিম বুদ্ধিমত্তাই যে ভাৰতবৰ্ষত আটাইতকৈ মিছলীয়া ৰাজনীতিক বুলি ক'লে কাক কোৱা হয় নৰেন্দ্ৰ মোদীক কোৱা হয় আৰু নৰেন্দ্ৰ মোদী এই তথ্যটো ক'ৰ পৰা কিয় কৈছে যে 2014 চনত তেওঁ যেতিয়া নিৰ্বাচন জিকি ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিল তেতিয়া কৈছিল যে কলা ধান লৈ আহিব তে কলা ধান 15 লাখকৈ কলা ধান লৈ আহি 15 লাখকৈ সাধাৰণ মানুহক গৰীব দুখীয়াক বিলাই দিব কৈছে এতিয়ালৈকেতো কোনো চুইচ বেংকত কিমান কলা ধান পৰি আছে কিন্তু এতিয়ালৈকেতো সেইটো আনা হোৱা নাই এইটো এটা মিছলীয়া কথা এইটো অৱশ্যে আমাৰ অসমতো আমি গম পাওঁ এই যে 16 মে'ৰ পিছত অসমৰ বিদেশী বহিৰাগত নাথাকিব বুলি কৈছিলে তাৰপিছত এটা প্ৰশ্ন ওলাইছে যে সাভাৰকাৰক লৈ প্ৰশ্ন আছে ভাৰতৰ কোনজন ৰাজনীতিকে কোনজন পাব্লিক পাৰ্চন ৰাজহুৱা ব্যক্তিয়ে ব্ৰিটিছৰ ওচৰত ক্ষমা বিচাৰিছিল ক্ষমা প্ৰাৰ্থনা কৰিছিল তে সেই প্ৰশ্নটো কৰিলে তেতিয়া কয় যে তাৰ উত্তৰ আহে কি বুলি সাভাৰকাৰৰ নামটো আহে যে সাভাৰকাৰে ব্ৰিটিছৰ পৰা মাহিলী 60 টকা পেঞ্চন লৈছিল আৰু সাভাৰকাৰৰ প্ৰশ্নটো কিয় গুৰুত্বপূৰ্ণ যে এই যিটো ভাৰতীয় জনতা পাৰ্টি বা RSSৰ যিটো হিন্দুত্বৰ যিটো মতাদৰ্শ এই হিন্দুত্ব মতাদৰ্শটোৰ মূল ব্যক্তিজন প্ৰতিষ্ঠা কৰা মূল ব্যক্তিজনে আছিল সাভাৰকাৰ নামৰ আৰু সাভাৰকাৰ সন্দৰ্ভত এতিয়া যিটো পাব্লিক পাৰসেপশ্যন ৰাইজৰ মাজত যিটো ধাৰণা এইটো হৈছে যে সাভাৰকাৰে আচলতে ব্ৰিটিছৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিছিল তেওঁ ব্ৰিটিছৰ পৰা তেওঁ মাহিলী পেঞ্চন লৈছিল এইটো তাৰপিছত এনেকুৱা বহুত প্ৰশ্ন আছে তাৰপিছত আৰু এটা যে ভাৰতত কোনজন আটাইতকৈ সফল ৰেল মন্ত্ৰী তেতিয়া উত্তৰ আহে কি বুলি যে ভাৰতত এতিয়ালৈকে যোৱা সময়ছোৱাৰ ভিতৰত আটাইতকৈ সফল মন্ত্ৰী হৈছে লালু প্ৰসাদ যাদৱ 2004 পৰা 2009 চনলৈ ভাৰতৰ ৰেল মন্ত্ৰী আছিল আৰু তেতিয়া ভাৰতীয় ৰেলে 20,000 কোটি টকা তেওঁ ভাৰতীয় ৰেলে লাভত আছিল 20,000 কোটি টকাৰ ভাৰতীয় ৰেলে লাভত আছিল
এই কথাটো হয় তাৰপিছত আৰু এটা অপজিশ্যন পাৰ্টি সম্পৰ্কত আছে যে সোনিয়া গান্ধী সম্পৰ্কত কোৱা হয় বা মানে RSS BJPৰ এটা প্ৰপাগাণ্ডা তেওঁলোকৰ এটা প্ৰচাৰ যে সোনিয়া গান্ধী বাৰ ডেন্সাৰ আছিল অৰ্থাৎ এই ৰেষ্টুৰাত ডান্স কৰা মহিলা আছিল সময়ত কৈছে যে সোনিয়া গান্ধী তাৰ গড়কে আনচাৰ দিছে যে সোনিয়া গান্ধী কেতিয়াও বাৰ ডান্সাৰ নাছিলে নাচা ৰেষ্টুৰাত বা হোটেলত নাচা ছোৱালী নাছিলে তেওঁ হোটেলৰ এটেণ্ডেণ্ট হিচাপে কাম কৰিছিলে ইটালীত থাকোঁতে তেনেকুৱাকৈ আৰু অজস্ৰ প্ৰশ্ন আহিছে এই প্ৰশ্নবিলাক এতিয়া কোনো বিৰোধী নেতাই কৰা নাই কোনো সাংবাদিকে কৰা নাই এই প্ৰশ্নবোৰ XYZ যিকোনো মানুহে কৰিব পাৰে কিন্তু উত্তৰ দিছে কোনে উত্তৰ দিছে এলন মাস্কৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ যিটো প্লেটফৰ্ম যিটো টুল যিটোৰ নাম হৈছে গৰ্ক এই গৰ্কৰ চিনটো আপোনালোকে দেখাই পাব এই গৰ্ক এলন মাস্কৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ টুল গৰ্কে এই প্ৰশ্নবিলাকৰ উত্তৰ দিছে গৰ্কে কৈছে যে ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীৰ শিক্ষাগত অৰ্হতা সম্পৰ্কীয় যিটো বিষয় সেই বিষয়টো এতিয়াও আচলতে এই বিষয়টোক লৈ বহুত জল্পনা কল্পনা চলি আছে এই গৰ্কে কৈছে যে ভাৰতৰ আটাইতকৈ মিছলীয়া প্ৰধানমন্ত্ৰী বুলি কোনো সংবাদ প্ৰতিষ্ঠান বা বিৰোধী নেতাই কোৱা নাই গৰ্কে কৈছে যে ভাৰতৰ আটাইতকৈ মিছলীয়া প্ৰধানমন্ত্ৰী বুলি জনা যায় নৰেন্দ্ৰ মোদীক কোনজন মানুহে ব্ৰিটিছৰ ওচৰত ক্ষমা বিচাৰিছিল ব্ৰিটিছৰ পৰা পেঞ্চন লৈছিল মাহিলী পেঞ্চন সেইজন হৈছে সাভাৰকাৰ যিজনৰ মূল তত্ত্ব হিন্দুত্বৰ যিজন মূল প্ৰবক্তা তাৰপিছত কোনজন এতিয়া লালু প্ৰসাদ যাদৱক বিভিন্ন ধৰণে সমালোচনা কৰা হয় কৈছে যে কোনজন আটাইতকৈ সফল ৰেলমন্ত্ৰী আছিল যে যোৱা সময়ছোৱাত 2004 পৰা 2009 যিজন ব্যক্তিয়ে ৰেল মন্ত্ৰালয়ৰ দায়িত্বত আছিল লালু প্ৰসাদ যাদৱ তেওঁই আটাইতকৈ সফল ৰেলমন্ত্ৰী আছিল তেওঁৰ দিনত 20,000 কোটি টকা লাভ কৰিছিল ইণ্ডিয়ান ৰেলৱেজ তাৰপিছত প্ৰশ্নটো শেষৰ প্ৰশ্নটো যে সোনিয়া গান্ধী বাৰ ডান্সাৰ আছিল নেকি নাই সোনিয়া গান্ধী কেতিয়াও বাৰ ডান্সাৰ নাছিল তেওঁ ইটালীত থাকোঁতে সৰুতে তেওঁ ৰেষ্টুৰাত কামহে কৰিছিল গতিকে এই যিকেইটা প্ৰশ্ন এই প্ৰশ্নবোৰৰ যিবোৰ উত্তৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে দিছে আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেন্স মানে হৈছে কি আৰ্টিফিচিয়েল ইণ্টেলিজেন্স অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তাই কোৱা কথাটো সঁচা মিছা সেইটো এটা বেলেগ কথা কিন্তু কৃত্ৰিম বুদ্ধিমত্তাই কি কৰে যে অজস্ৰ ডিজিটেল প্লেটফৰ্ম ডিজিটেলি প্ৰিজাৰ্ভ কৰা তথ্য পাতিৰ পৰাহে এই উত্তৰটো দিয়ে গতিকে ইয়াৰ এই কথাবিলাকৰ যিটো পৰিমাণগত দিশ সেইটো কোনেও নুই কৰিব নোৱাৰে আৰু এতিয়া এই কথাটোক লৈ কেনেকুৱা বিজেপি RSS আনকি প্ৰধানমন্ত্ৰী মোদীৰ যিসকল অনুৰক্ত ব্যক্তি এই আটাইবোৰ বৰ বিমূঢ়ত পৰা দেখা গৈছে তেওঁলোক বৰ অসুবিধাজনক অৱস্থাত পৰা দেখা গৈছে ধন্যবাদ